Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো টাইপস অফ ব্যাকটেৰিয়া টপিকটো। আমি বেলেগ টাইপস দেখা পাওঁ ব্যাকটেৰিয়াৰ ক্ষেত্ৰত আৰু আমি আজি সাতটা বেলেগ টাইপসৰ ব্যাকটেৰিয়াৰ কথা পাতিম। প্ৰথম টাইপটো হ'ল আৰ্কি ব্যাকটেৰিয়া। আৰ্কি ব্যাকটেৰিয়া বিলাক মনত ৰাখিবা, আৰ্কি ব্যাকটেৰিয়া বিলাক সদায় এক্সট্ৰিম কন্ডিশনত পোৱা যায়। সো এক্সট্ৰিম কন্ডিশনত যোনবিলাক ব্যাকটেৰিয়া পোৱা যায় সেইবিলাকক আমি আৰ্কি ব্যাকটেৰিয়াৰ গ্ৰুপটোৰ আন্ডাৰত থওঁ। ওকে, ইউ ব্যাকটেৰিয়া, ইউ শব্দটোৰ অৰ্থ হ'ল ট্ৰু। সদায় মনত ৰাখিবা, ইউক্যাৰিওটিক মানে ট্ৰু নিউক্লিয়াছ থাকা, হয় না? তেনেকে ইউ ব্যাকটেৰিয়া মানে কি, সেইবিলাক হ'ল ট্ৰু নিউক্লিয়াছ। আমি সচৰাচৰ যে ব্যাকটেৰিয়া বুলি কওঁ, সেই ব্যাকটেৰিয়া বিলাক ইউ ব্যাকটেৰিয়া ক্লাছৰ আন্ডাৰত। সো ইউ ব্যাকটেৰিয়া আন্ডাৰত অল টাইপস অফ ব্যাকটেৰিয়া যোনবিলাক নেকি সঁচা ব্যাকটেৰিয়া বুলি কওঁ, সেই ব্যাকটেৰিয়া বিলাক থাকিব। যোনবিলাক নৰ্মেল ব্যাকটেৰিয়া, যোনবিলাক নৰ্মেল প্ৰোক্যাৰিওটিক সেলৰ ব্যাকটেৰিয়া থাকে, যোনবিলাক স্পেশাল নহয়, সেইবিলাকক সদা সব আমি কোৰ আন্ডাৰত ৰাখো, ইউ ব্যাকটেৰিয়া গ্ৰুপটোৰ আন্ডাৰত ৰাখো। নেক্সট হ'ল এক্টিনোমাইচিটিছ। এক্টিনোমাইচিটিছ বিলাক কেনেকুৱা? এইবিলাক হ'ল গ্ৰাম পজিটিভ ব্যাকটেৰিয়া, গ্ৰাম পজিটিভ ব্যাকটেৰিয়া যোনবিলাকৰ শেপ বিলাক ফিলামেন্টাছ টাইপ। ফিলামেন্টাছ মানে এনেকুৱা লম্বা ফিলামেন্ট টাইপ। আৰু এহেঁতৰ যদি আমি বিহেভিয়াৰটো চাওঁ, এহেঁতৰ যদি থকা ষ্টাইল বা এহেঁতৰ যদি জীৱনশৈলীটো চাওঁ, এহেঁত দেখিবলৈ ফাংগাছৰ নিচিনা, ৰিজেম্বলছ ফাংগাছৰ নিচিনা, বাট একচুৱেলি এহেঁত ব্যাকটেৰিয়া। গম পাইছানে? ৰিজেম্বলছ ফাংগাছ বাট একচুৱেলি দে আৰ ব্যাকটেৰিয়া। তো আমি হয়তো ভুল হ'ব পাৰে যে এইবিলাক ফাংগাছ নেকি, নহয়, বাট দে আৰ একচুৱেলি ব্যাকটেৰিয়া। ওকে, মাইকোপ্লাজমাৰ কথা তোমালোকে ইতিমধ্যে গম পাইছাই, বহুত ইম্পৰ্টেন্ট এটা গ্ৰুপ, হয়নে ব্যাকটেৰিয়া আন্ডাৰৰ। মাইকোপ্লাজমা বিলাক কি হ'ল? এইবিলাক হ'ল স্মলেষ্ট ব্যাকটেৰিয়েল সেল, স্মলেষ্ট এণ্ড সিম্পলেষ্ট ব্যাকটেৰিয়েল সেল, simplest bacterial cellor group যোনবিলাক নেকি without cell wall, very important, without cell wall পোৱা যায়। এহেঁত প্যাৰাসাইটিক হ'ব পাৰে, বহুতো বেমাৰো কৰে, হয়নে? সো এইবিলাক মাইকোপ্লাজমাৰ কথা পাতিছো আমি। এইটো গ্ৰুপ বহুত ইম্পৰ্টেন্ট, বহুতো এমসিকিউ সোধে, কাৰণে ধ্যান ৰাখিবা। ওকে, নেক্সট হ'ল ৰিকেটচিয়া। ৰিকেটচিয়া বিলাক কেনেকুৱা? ৰিকেটচিয়া বিলাক হ'ল দে আৰ গ্ৰাম নিগেটিভ ব্যাকটেৰিয়া, দে আৰ গ্ৰাম নিগেটিভ ব্যাকটেৰিয়া, গ্ৰাম নিগেটিভ ব্যাকটেৰিয়া। আৰু এহেঁত বিলাক হ'ল তোমাৰ গ্ৰাম নিগেটিভ, আৰু এহেঁত হ'ল অব্লিগেট ইন্ট্ৰাসেলুলাৰ প্যাৰাসাইট, অব্লিগেট ইন্ট্ৰাসেলুলাৰ প্যাৰাসাইট, অব্লিগেট ইন্ট্ৰাসেলুলাৰ প্যাৰাসাইট। মই কৈ আছো শুনা, অব্লিগেট ইন্ট্ৰাসেলুলাৰ প্যাৰাসাইট। আচ্ছা, অব্লিগেট মানে কি স্যাৰ? অব্লিগেট ইন্ট্ৰাসেলুলাৰ প্যাৰাসাইট, অব্লিগেট মানে কি? যোন মানে সঁচা অৰ্থত বেলেগ সেলৰ ভিতৰতহে জীয়াই থাকিব পাৰিব। প্যাৰাসাইট টাইপে এহেঁতে কাম কৰে, প্যাৰাসাইট টাইপৰ এহেঁতৰ জীৱনশৈলী, মানে বেলেগৰ সেলৰ ভিতৰতহে জীয়াই থাকিব পাৰিব এইবিলাক ৰিকেটচিয়া বিলাক। বাকীবিলাক আমি দেখিছো এহেঁতে ইণ্ডিপেণ্ডেণ্টলি জীয়াই থাকিব পাৰে, হয়নে? কিন্তু ৰিকেটচিয়া বিলাক এনেকুৱা এটা গ্ৰুপ যোনবিলাক গ্ৰাম নিগেটিভ ব্যাকটেৰিয়া, এহেঁতে বেলেগৰ ভিতৰতহে সদায় জীয়াই থাকিব, আৰ্টিফিচিয়েলি এহেঁতক বেলেগকে কালচাৰ কৰিব নোৱাৰা। ইয়েছ, ক্লেমাইডিয়া বিলাকৰ যদি কথা পাতো, দে আৰ স্মলাৰ দেন ৰিকেটচিয়া, এহেঁতো গ্ৰাম নিগেটিভ হয়, দে আৰ অলসো গ্ৰাম নিগেটিভ ব্যাকটেৰিয়া। দে আৰ নট গ্ৰাম নিগেটিভ, দে আৰ ইন্ট্ৰাসেলুলাৰ প্যাৰাসাইট। আৰু এটা কথা ইয়াৰ ইম্পৰ্টেন্ট যে এহেঁত ক্লেমাইডিয়া বিলাক resembles virus but actually bacteria, resembles virus but এহেঁত actually bacteria, but are bacteria. okay, so আমি দুটা কনসেপ্ট পালো। ক্লেমাইডিয়া বিলাক কেনেকুৱা? ক্লেমাইডিয়া বিলাক ভাইৰাছৰ নিচিনা হেঁতৰ মানে বিহেভিয়াৰটো, বাট এহেঁত একচুৱেলি ব্যাকটেৰিয়া। নেক্সট আমি যদি এক্টিনোমাইচিটিছৰ কথা পাতো, এক্টিনোমাইচিটিছ বিলাক কেনেকুৱা? দেখিবলৈ তোমালোকৰ ফাংগাছৰ নিচিনা ভুল হ'ব পাৰে, বাট একচুৱেলি ব্যাকটেৰিয়া। ইয়েছ, স্পেৰোপ্লাষ্ট বিলাক এইবিলাক হ'ল ল্যাব ডেভেলপড ব্যাকটেৰিয়া। ল্যাবত কিছুমান ব্যাকটেৰিয়াৰ সেলছ বিলাক ওপৰেদি নাইকিয়া কৰি দিয়া হয়। এইবিলাক কিহৰ কাৰণে ইউজ কৰা হয়? বিকজ অফ জেনেটিক ইঞ্জিনিয়াৰিং ষ্টাডিজ, হয়নে? হেঁতক তোমাৰ ধৰি লোৱা যোনবিলাক এণ্টিবায়টিক সেন্সিটিভিটি টেষ্ট, এণ্টিবায়টিক সেন্সিটিভিটি ষ্টাডি কৰিবলৈ এই ব্যাকটেৰিয়া বিলাক স্পেচিয়েলি ডেভেলপ কৰা হয়। সো এইবিলাক ল্যাব জেনাৰেটেড ব্যাকটেৰিয়া। ওকে, সো এবাৰ ওভাৰভিউ ওয়ান লাইনাৰ্স খিনি মনত যদি থাকা, বাকিখিনি তোমালোকে এতিয়া ডিটেইলছত আমি অফকোৰ্স যাম। সো টাইপস অফ ব্যাকটেৰিয়াত আমি যদি এবাৰ ৰিভাইজ কৰো গোটেইখিনি,
মুছি দিওঁ আৰ্কে বেক্টেৰিয়াটো কি বুলি কওঁ আৰ্কে বেক্টেৰিয়া নাম শুনিলে কি আহিব এক্সট্ৰিম কণ্ডিশ্যনত জীয়াই থকা বস্তুবিলাক salt condition বেছি হিট কণ্ডিশ্যন টেম্পাৰেচাৰ বেছি সল্ট বেছি বহুত ধৰণৰ এচিডিক কণ্ডিশ্যন হয়নে বেছিক কণ্ডিশ্যন মেথানোজেন্স এইবিলাক ইউ বেক্টেৰিয়া সিম্পল বেক্টেৰিয়াবিলাক যিমানবিলাক বেক্টেৰিয়াবিলাক গ্ৰুপ আছে ইউ বেক্টেৰিয়া আণ্ডাৰত পৰোঁ এক্টিনোমাইচিটিছ গ্ৰাম পজিটিভ ফিলামেণ্টাছ ফাংগাছৰ নিচিনা বিহেভিয়াৰ কিন্তু দে আৰ বেক্টেৰিয়া মাইক্ৰোপ্লাজমা স্মলেষ্ট বেক্টেৰিয়েল গ্ৰুপ হয়নে স্মলেষ্ট বেক্টেৰিয়া সাইজ ৰেঞ্জ 0.1 মাইক্ৰমিটাৰ বেমাৰো কৰিব পাৰে উইদাউট সেল ওয়াল ৰিকেটছিয়া গ্ৰাম পজিটিভ বেক্টেৰিয়াবিলাক হয়নে ফিলামেণ্টাছ গ্ৰাম পজিটিভ বেক্টেৰিয়াবিলাক হয়নে তাৰপিছত আমি যদি কওঁ ৰিকেটছিয়াবিলাক অব্লিগেট ইন্ট্ৰাসেলুলাৰ পেৰাসাইট বেলেগ সেলৰ ভিতৰতহে হেঁতে খাই বৈ জীয়াই থাকিব পাৰে ৰিকেটছিয়া ক্লেমাইডিয়া যদি কথা পাতো এইবিলাক হ'ল স্মলাৰ দেন ৰিকেটছিয়া ৰিকেটছিয়াতকৈ সৰু আৰু এহেঁতক দেখিবলৈ ভাইৰাছৰ নিচিনা লাগে they resembles virus in behavior but actually bacteria Spiroplast blacki they are lab generated bacteria okay now আমি অলপ যদি ডিটেইলছত যাওঁ আৰ্কিবেক্টেৰিয়া বিলাক হ'ল এনচিয়েন্ট বেক্টেৰিয়া আৰ্কিবেক্টেৰিয়া বিলাক কোনে ডিসকভাৰ কৰিছিলে আমাৰ যদি প্ৰথম ক্লাছত তোমালোকৰ মনত আছে কাৰ্ল উছ নামৰ সাইন্টিষ্টজনে হয়নে after discovery of microscope বেলেগ phylogenetic studies তোমাৰ সেল ওয়াল স্টাডিজ গুটেইবিলাক কৰি পেলাই তেওঁ এই ব্যাকটেৰিয়া গ্ৰুপটো এক্সট্ৰাকে ৰাখিছিলে কিয় বিকজ এইবিলাক স্পেশাল ইয়েস স্পেশাল কিয় বিকজ এহেঁতে এক্সট্ৰিম কণ্ডিশ্যনত জীয়াই থাকিব পাৰে they lack peptidoglycan in their cell wall peptidoglycan নাথাকে এহেঁতৰ instead contain pseudopeptidoglycans or proteins unique ether linked lipids থাকে membrane groups of methanogens anaerobic environments cow rumen আমাৰ এই গৰু ছাগলী মহ এইবিলাকৰ পেটত এহেঁত থাকে এক্সট্ৰিম কণ্ডিশ্যনত আৰু সেইটো কাৰণে গোবৰ গেছ যে বনায় মিথেন সৃষ্টি কৰে এহেঁতে এই বেক্টেৰিয়াবিলাকে চ' এক্সাম্পল মিথেনো বেক্টেৰিয়া মিথেন সৃষ্টি কৰে মিথেন গেছ সৃষ্টি কৰা কেপাচিটি আছে CH4 গেছ সেহেঁতে সৃষ্টি কৰে মেথানোজেন্স আৰ ইউজ ইন বায়োগেছ প্ৰডাকশ্যন দেখিছা হেলোফাইলছ এক্সট্ৰিম সল্ট কণ্ডিশ্যনত থাকে হেলোবেক্টেৰিয়াম থাৰ্মোএচিডোফাইলছ হট এচিডিক এনভাইৰনমেণ্টত থাকে হট স্প্ৰিংবিলাক সালফোলোবাছ Next, eubacteria kotha jodi ko eblak true bacteria most familiar and widespread bacteria have peptidoglycan in their cell wall includes both pathogenic and beneficial bacteria important subtypes cyanobacteria blue green algae blak eblak important hoine photosynthesis koribo pare nitrogen fix koribo pare enabina nosto chemoautotrophs jun blak ase inorganic substance use kori pela heta nijor energy use to pura kore nitrosomonas pathogenic bacteria বেমাৰো কৰিব পাৰে বহুতো ব্যাকটেৰিয়া আছে হয়নে ট্ৰু ব্যাকটেৰিয়া বিলাক যেনেকৈ সালমনেলা স্ট্ৰেপ্টোকোকাছ এইবিলাকে বেমাৰো কৰে ইম্পৰ্টেন্স কি সাইনোব্যাকটেৰিয়া কন্ট্ৰিবিউট টু অক্সিজেন প্ৰডাকশ্যন এণ্ড নাইট্ৰজেন ফিক্সেশ্যন ভেৰি ইম্পৰ্টেন্ট এক্টিনোমাইচিটিছ দেখিছা গ্ৰাম পজিটিভ ফিলামেণ্টাছ found in soilত পোৱা যায় resembles fungi instead of butter true bacteria known for producing antibiotic production at বহুতো ইউজ হয় so important crucial in pharmaceutical industry ৰ কাৰণে বহুত important কিয় because antibiotic production help কৰে যেনেকৈ actinomycetes কি antibiotic produce okay streptomyces griseus example streptomycin বনায় streptomyces aureofaciens tetracycline বনায় মানে এইবিলাক antibiotic mycoplasma Leuro pneumonia like organism বুলিও কওঁ আমি PPLO smallest and simplest free living bacteria হেঁতৰ cell wall নাথাকে leomorphic shape to change কৰি থাকিব পাৰে হেঁতে resistant to antibiotics like penicillin যিহেতু cell wall নাই হেঁতে antibioticৰ পৰা resistant penicillin দিলে হেঁতৰ একো নহয় example mycoplasma pneumonia আমাৰ pneumonia যে কৰে এইটো organism to example used in research and biotechnology due to their small genome rickettsia obligate intracellular parasite must live inside host cell এটা লাগিবই জীয়াই থাকিবলৈ হেঁতক তুমি বেলেগ আৰ্টিফিশিয়াল মিডিয়াত কালচাৰ কৰিব নোৱাৰা cannot be cultured on artificial medium দেখিছা না গ্ৰাম নেগেটিভ হয় হেঁত transmitted by vectors like ticks lice multiple by binary fission inside host cell organism rickettsia prowazeki typhus বেমাৰটো কৰে next হৈ rickettsia rocky mountain spotted fever টো কৰে chlamydia obligate intracellular parasite এবিলাকো smaller than rickettsia হয়নে এহঁতৰ ইউনিক লাইফ সাইকেল থাকে যোনবিলাক এলিমেন্টাৰী বডিজ আছে ইনফেকশিয়াছ ফৰ্ম আৰু ৰেটিকুলেট বডি থাকে ৰেপ্লিকেটিভ ফৰ্ম এহঁতে এটিপি ভালকে এফিচিয়েন্টলি প্ৰডিউস কৰিব নোৱাৰে অৰ্গানিজম এবিলাক তোমাৰ জেনিটেল ইনফেকশন সেক্সুয়ালি ট্ৰান্সমিটেড ডিজিজ কিছুমান এহঁতে কৰে হয়নে জেনিটেল ইনফেকশনছ সোৱা ট্ৰাকোমা হয়নে ক্লামাইডিয়া নিউমোনিয়া এটাইপিকেল নিউমোনিয়া কৰে নোট ক্লামাইডিয়া resembles virus in behavior but are true bacteria ক্লামাইডিয়া বিলাক very important
স্পেৰোপ্লাষ্ট সেল ওয়াল ডেফিচিয়েন্ট ফর্মস অফ গ্রাম নেগেটিভ ব্যাকটেরিয়া হেঁত গ্রাম নেগেটিভ হয় কিন্তু সেল ওয়াল নাথাকে হেঁতক কেনেকৈ নাইকিয়া কৰিছে লেবত হেঁতক স্পেচিয়েলি সেল ওয়াল হেঁতৰ সেল ওয়ালটো নাইকিয়া কৰিছে লাইসোজোম বেলেগ বেলেগ এনজাইম দি পেলাই হয়নে লাইসোজাইম দি পেলাই আৰু এণ্টিবায়টিক্স ইণ্টাৰমিডিয়েট বিটুইন ইনটেক্ট ব্যাকটেৰিয়া এণ্ড প্ৰোটোপ্লাষ্ট প্ৰোটোপ্লাষ্টটো কি যোনবিলাক সেলৰ সেল ওয়ালটো আমি নাইকিয়া কৰি দিওঁ লেবত বা আমি মানে আৰ্টিফিচিয়েলি যদি এটা সেল আছে এইটো সেলৰ নৰ্মেলি সেল ওয়াল থাকে বাট আমি যদি সেল ওয়ালটো অতৰাই দিওঁ কিবা কেমিকেল ইউজ কৰি সেলুলেজ ইউজ কৰি বা লাইসোজাইম ইউজ কৰি পেলাই যদি সেল ওয়ালটো উলিয়াই দিওঁ তেতিয়া যোনটো সেল বাচিব এইটো সেলক আমি প্ৰোটোপ্লাষ্ট বুলি কওঁ হয়নে আৰু এইটো এটা ইণ্টাৰমিডিয়েট বিটুইন প্ৰোটোপ্লাষ্ট আৰু ব্যাকটেৰিয়াৰ মাজৰ এটা সিচুৱেশ্যন স্পেৰোপ্লাষ্ট এপ্লিকেশ্যন ইউজিং জেনেটিক ইঞ্জিনিয়াৰিং এণ্ড এণ্টিবায়টিক সেনচিটিভ ষ্টাডিজ সো এইখন এখন টেবুল হ'ল তোমালোকৰ টেবুল এখন দি দিছোঁ গোটেইখিনি ডাটা কম্পাইল কৰি পেলাই যাতে তোমালোকৰ ৰিভাইজ কৰোঁতে সুবিধা হওক অ'কে সো দিছ ৱাজ অল এবাউট দ্য টুডেজ ক্লাছ আমি আজি ক্লাছটোত টাইপছ অফ ব্যাকটেৰিয়াৰ বিষয়ে জানিলোঁ নেক্সট ক্লাছত আমি ষ্টাডি কৰিম সেল ষ্ট্ৰাকচাৰ অফ ব্যাকটেৰিয়া ভেৰি ইজি টপিক অলৰেডি আমি শিকিলোঁ বেছি টাইম নালাগিব ওকে থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দ্য ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই